নমস্কাৰ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ টাইচাৰ ক্লাছেছ চেনেলটিলৈ পৰীক্ষাৰ আপডেট উত্তৰ কি আৰু শিক্ষা সম্পৰ্কীয় ভিডিঅ'ৰ বাবে আপোনালোকৰ আটাইতকৈ বিশ্বাসযোগ্য চেনেল হৈছে টাইচাৰ ক্লাছেছ এণ্ড জিও BEd এণ্ট্ৰেন্স এক্সাম 2025ৰ সম্পূৰ্ণ এনচাৰ কি লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ এই পৰীক্ষা অনুষ্ঠিত হৈছিল আজি 20 জুলাই তাৰিখে আহক এতিয়া আমি কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰোঁ আপোনাৰ উত্তৰবোৰ মিলাই চাওক আৰু সম্ভাৱ্য নম্বৰ গণনা কৰক এই ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে ষ্টুডেণ্টসকল আমি কুৱেশ্যন নম্বৰ 1 পৰা চাই যাওঁ আমাৰ এনচাৰবোৰ কিনো আছিলে ঠিক আছে when was Assam separated from Bengal presidency কিমান চনত আছিলে Assam separated from Bengal presidency কিমান আছিলে 1874 is the correct answer okay ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 2 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 2 টোত দিয়া আছিলে যে ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কি হ'ব তেতিয়া চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই চৰ্দাৰ বল্লভভাই পেটেল আমাৰ এইটো এনচাৰ কাৰেক্ট হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3 আহিছে পিচ অফ হুইচ জুইচ ইজ মষ্ট এচিডিক ইয়াৰ মই এতিয়ালৈকে তিনিটা অপশ্যনহে গম পাইছোঁ ইয়াৰ তেতিয়া আমাৰ কাৰেক্ট এনচাৰটো হ'ব লিমনৰ এচিডিকটো বেছি থাকে ঠিক আছে pH লেভেলটো তাৰ বেছি থাকে হ'ব কুৱেশ্যন নম্বৰ আমি 4 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 4 টোত কি দিয়া আছে কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 4 টোত কি দিয়া আছিলে ওল্ডেষ্ট বুক অফ ষ্টেটক্ৰাফ্ট ঠিক আছে ওল্ডেষ্ট বুক অফ ষ্টেটক্ৰাফ্ট ইয়াৰ এনচাৰটো কি হ'বগৈ অপশ্যন কেইটাত কি দিয়া আছিলে মহাভাৰত দিয়া আছিলে ঋগবেদ দিয়া আছিলে অৰ্থবেদ দিয়া আছিলে আৰু অৰ্থশাস্ত্ৰ ইয়াৰ তেতিয়া কাৰেক্ট এনচাৰ কোনটো হ'বগৈ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ অৰ্থশাস্ত্ৰটো আমাৰ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ঠিক আছে এণ্ড কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ আমি ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছে ডিস্কভাৰী অফ ইণ্ডিয়া আমাৰ কোনে লিখিছিলে কাৰেক্ট এনচাৰ কি হ'বগৈ আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু কি হ'বগৈ জৱাহৰলাল নেহৰু ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট দিয়া আছিলে RMS এষ্টাব্লিছ কেতিয়া আছিলে 2009 কাৰেক্ট এনচাৰ কি হ'বগৈ 2009 ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ আমি কুৱেশ্যন নম্বৰ আমি 7 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 7ত কি দিয়া আছে যে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া খালি ইণ্ডিপেণ্ডেণ্টৰ সুধিছে মানে স্বাধীনতাৰ পিছত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড মাউণ্ট বেটেন ঠিক আছে অপশ্যনটো কোনটো কাৰেক্ট হ'ব লৰ্ড মাউণ্ট বেটেন ঠিক আছে যদি এইটো অপশ্যন আছিলে এইটোৱে কাৰেক্ট হ'ব ঠিক আছে যদি আমাৰ ইণ্ডিয়াৰ কথা সুধিছিলে মানে আমাৰ ভাৰতীয় মানুহৰ কথা সুধিছিলে তেতিয়া কোন হ'বগৈ চক্ৰৱৰ্তী ৰাজা গোপালচাৰী তেতিয়া আমাৰ এনচাৰটো কোনটো হ'বগৈ চক্ৰৱৰ্তী ৰাজা গোপালচাৰী ঠিক আছে ৰাজা গোপালচাৰী এইটো আমাৰ কাৰেক্ট এনচাৰ হ'লহেঁতেন ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 8ত কি দিয়া আছে কুৱেশ্যন নম্বৰ 8ত দিয়া আছিলে যে এলিমেণ্টাৰী এডুকেশ্যন ইজ ফৰ চাইল্ড এজৰ কাৰণে আমাৰ এলিমেণ্টাৰী এডুকেশ্যন কিমানৰ পৰা আৰম্ভ হ'ব 6 years to 14 yearsলৈকে হ'ব কিমান হ'ব তেতিয়া 6 to 14 এইটো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈ আহিছোঁ RT ফাণ্ডামেণ্টেল ৰাইটছৰ কোনটো আৰ্টিকলৰ পৰা আহিছে সেইটো কথা সুধিছে তেতিয়া এইটো কোনটো এনচাৰ হ'ব আৰ্টিকল 21A ঠিক আছে কাৰেক্ট এনচাৰ কি হ'বগৈ আৰ্টিকল 21A কুৱেশ্যন নম্বৰ 10 টো কেনেকৈ দিয়া আছিলে কি দিছিলে MLA হ'বলৈ মিনিমাম এজটো কিমান লাগিছিলে MLA হ'বলৈ মিনিমাম এজটো আমাৰ কিমান লাগিব ইয়াত 25 years ঠিক আছে নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ 11 ষ্টেট ফৰ্মেশ্যন আৰ্টিকল কিমান আছিলে আৰ্টিকল 3 কাৰেক্ট এনচাৰ কি হ'ব আৰ্টিকল 3 কুৱেশ্যন নম্বৰ আমি 12 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 12ত কি দিয়া আছিলে হুইচ ইজ এ ভেক্টৰ কোৱান্টিটি ইয়াত আমাৰ অপশ্যন কোনটো কাৰেক্ট আছিলে যে ভেল'চিটিটো আমাৰ ইয়াত কাৰেক্ট অপশ্যন আছিলে ভেল'চিটি ঠিক আছে এণ্ড কুৱেশ্যন নম্বৰ 13 লৈ আহিছোঁ দ্য নেচাৰেল 3 natural consecutive number sum is 87 what is the middle value ঠিক আছে এনেকৈ তিনটা কনজিকিউটিভ নাম্বাৰ আছে যি নাম্বাৰ কিটাক যদি আমি যদি প্লাস কৰি দিওঁ তেতিয়া আমাৰ এনসাৰটো কি হ'বগে বুলি কৈছে 87 ইয়াৰ মিডল ভ্যালুটো সুধিছে ইয়াৰ মিডল ভ্যালুটো আমাৰ অপচনটো কি লাগে 29 লাগে মই যদি 28 + 29 + যদি 30 কৰি দিওঁ তেতিয়া আমাৰ এনসাৰ কি লাগে 87 লাগে এই আমাৰ 29 টো হৈছে কাৰেক্ট এনসাৰ হ'ব নেক্সট আহিছো আমি কোৱেশ্চন নম্বৰ 14 লৈ
কুৱেশ্যন নম্বৰ আমি 14 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 14 কি দি আছে ডিআৰকিৰ চিষ্টেম ৱাজ ইন্ট্ৰডিউচ বাই হুইচ প্লেন ডিআৰকি চিষ্টেম মানে কি আছিলে দ্বৈত শাসন ব্যৱস্থা আছিলে দ্বৈত শাসন ব্যৱস্থা কোনখন এক্টৰ পৰা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট কিমান চনৰ আছিলে এখন 1919 আছিলে 1919 চনৰ আছিলে ঠিক আছে নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ 15 লৈ ওকে আমি কুৱেশ্যন নম্বৰ 15 লৈ আহিছোঁ কি দি আছে ফাউণ্ডাৰ অফ দিল্লী চুলতানেট ইয়াৰ এনচাৰটো কি হ'ব কুতুবউদ্দিন আইবাক ঠিক আছে ইয়াৰ এনচাৰটো কি হ'ব কুতুবউদ্দিন আইবাক হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 16 লৈ আহিছোঁ এবাৰ 16 দ্য অথৰ অফ কৰ্নাৰষ্টন অফ এ নেশ্যন ইয়াৰ অথৰ কোন আছিলে দুৰ্গা দাস একেবাৰে ইজি কুৱেশ্যন আহিছিলে দুৰ্গা দাস ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 17 লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 17 টো দি আছিলে হোৱাট নিউ পেটাৰ্ণ 10+2 চিষ্টেম ৰিপ্লেচ বাই NEP 2020 ঠিক আছে নিউ এডুকেশ্যন পলিচি 2020 চনৰ মতে কি চিষ্টেম আহিছিলে 10+2 চিষ্টেমটো উঠাই কেনেকৈ আছিলে 5+3+3+4 এই চিষ্টেমটো আহিছিলে ঠিক আছে আমি নেক্সট কুৱেশ্যন নম্বৰ 18 লৈ গৈছোঁ হুইচ এজেঞ্চি ইজ লাইকলি টু ৰিপ্লেচ UGC এজ পাৰ NEP তেতিয়া এনচাৰটো মই ইয়াত লিখি দিছোঁ হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া HECI ওকে ইয়াৰ এনচাৰ এইটো হ'ব ওকে ঠিক আছে আমি কুৱেশ্যন নম্বৰ 19 লৈ আহিছোঁ 19 কি দিছে স্মলেষ্ট হেৰিডিটেৰী ইয়াত সৰ্বনিম্ন বংশগতি একক কি বুলি সুধিছিলে এইটো এনচাৰটো কি হ'ব জিন এনচাৰটো কি হ'বগৈ জিন হ'বগৈ ঠিক আছে জিম নহয় জিন নেক্সট আছে কুৱেশ্যন নম্বৰ 20 হোৱাই মহাত্মা গান্ধী কল অফ দ্য নন কোঅপাৰেটিভ মুভমেণ্ট ঠিক আছে কি কাৰণে অসহযোগ আন্দোলনটো বন্ধ কৰিবলগীয়া হৈছিলে এই চৌৰা ইনচিডেণ্টটো চৌৰা ইনচিডেণ্ট কিমান চনত হৈছে 1922 এই ঘটনাটো হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে নন কোঅপাৰেটিভ মুভমেণ্টটো বন্ধ কৰিবলৈ কৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন আহিছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন কুৱেশ্যন নম্বৰ 21 টো আহিছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক হৈছে চন্দ্ৰগুপ্ত মৌৰ্য কি হ'ব চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ গৈছোঁ কুৱেশ্যন নম্বৰ 22 লৈ গৈছোঁ আমি কুৱেশ্যন নম্বৰ 22 কি দিছে 73rd এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন ঠিক আছে কি আছিলে তেতিয়া 73rd এমেণ্ডমেণ্টটো কি আছিলে পঞ্চায়তী ৰাজ ঠিক আছে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 23 লৈ ফ্ৰী ছিট ইন প্ৰাইভেট স্কুল কিমান পাৰ্চেণ্ট আছিলে 25% আছিলে প্ৰাইভেট স্কুলত নেক্সট আছে কুৱেশ্যন নম্বৰ 24 RT এক্ট কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল 2010 ফাৰ্ষ্ট এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হৈছিলে ঠিক আছে আমি নেক্সট পাৰ্টত তাৰ পিছৰ কুৱেশ্যন এনচাৰখিনি লৈ আহিছোঁ আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে থেংক ইউ